বন্ধু বান্ধৱীসকল, ইয়াত মই ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ কেইটামান বিশেষ ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট লৈছোঁ। আপোনালোকে দেখা পাইছে ইয়াত UK100, US Tech 100, US 30, যিটো ডাও 30 বুলি কয়, বা সেইটোক ৱাল ষ্ট্ৰীট 30 বুলিও কয়, US 500, XAUSD গ'ল্ড, হংকং 50, নেক্সট এপল, McDonald's, Mastercard, Coca-Cola, Walmart, Nike, General Electronics, General Motors, Oracle, Philips, IBM, AIG, Visa, BlackRockটো এতিয়া বহুত পপুলাৰ হৈ আছে। জিঅ'ৰ লগত তেওঁলোকে নতুন মিউচুৱেল ফাণ্ড আৰু ষ্টক ব্ৰকাৰ ষ্টাৰ্ট কৰিছে, ষ্টক মাৰ্কেট ব্ৰকিং ষ্টাৰ্ট কৰিছে। ফৰ্ড মটৰ্ছ, ফ্ৰেংকলিন, নেক্সট আহিলে গেপ, হিলটন, ফিলিপ মৰিছ, ভেণ্টিজ, ৱাল্ট ডিজনী, বয়িং, বেংক অৱ আমেৰিকা, বেংক অৱ নিউয়ৰ্ক। নেক্সট ইয়াত মই দুটা ক্ৰিপ্ট' লৈছোঁ, BTC USD আৰু ETH USD। আৰু আজি BTC USD মই দেখুৱাম বিটকইন, এইটো আপোনালোকে চাব পাৰে। আৰু ইয়াত মই এটা বিশেষ টেকনিকেল ছিষ্টেম এপ্লাই কৰিম। আৰু ইয়াত আপোনালোকে চাব, ইয়াত আপোনালোকে কাৰ্ডটো চেঞ্জো কৰিব পাৰিব। ইয়াত এক মিনিট, ইয়াত BTC USDত এইটো টাইম ফ্ৰেম ধৰক মই লৈছোঁ 15 মিনিট চাৰ্ট লৈছোঁ মই ইয়াতে। 15 মিনিট চাৰ্টত ইয়াত এটা অতি ইম্পৰ্টেণ্ট কথা, আপোনালোকে যিখন চাৰ্ট আছে, চাৰ্টখন চাই পেলাই ক'ব নোৱাৰে যে মাৰ্কেটটো কোনটো লেভেলত যাব। এখন চাৰ্ট হয়, সেইটো কোনেও ক'ব নোৱাৰে। আৰু নেক্সট ইয়াত আৰু এটা কথা আছে, আপোনালোকে যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত বা ক্ৰিপ্ট' মাৰ্কেটত, কমডিটিজ মাৰ্কেটত, ফৰেক্স মাৰ্কেটত কাম কৰিব, সেই মাৰ্কেটবিলাকে চাৰ্ট পেটাৰ্ণো ইমান ভালকৈ ফ'ল' নকৰে। কাৰণ এই মাৰ্কেটবিলাকত কি হয়, AI বেছ কিছুমান ৰবটিক টেকন'লজি এপ্লাই হয়, বা যিসকলে প্ৰফেশ্যনেলি মেনুৱেলি কাম কৰে তেওঁলোকে অনলি ট্ৰেণ্ড ছিষ্টেমত কৰে। আৰু ৱৰ্ল্ডৰ প্ৰত্যেকজন হাইলি ছাকচেছফুল ট্ৰেডাৰে ট্ৰেণ্ড ছিষ্টেমটোক প্ৰথম তেওঁলোকে প্ৰিফাৰেঞ্চ দিয়ে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে। কাৰণ ৱৰ্ল্ডত আপুনি যদি যিটো এভাৰগ্ৰীণ ছিষ্টেম বুলি কয়, এভাৰ লাষ্টিং ছিষ্টেম, যিটোৱে সদায় লাষ্টিং কৰিব, যিটো আপোনাৰ কেতিয়াও ফেইল নহয়, যিটো এভাৰগ্ৰীণ ছিষ্টেম, সেইটো হৈছে অনলি ট্ৰেণ্ড ছিষ্টেম। টেকনিকেল ট্ৰেডিং বা ইনভেষ্টিংটো হৈছে এটা ট্ৰেণ্ড ফ'ল'য়িং ছিষ্টেম। আমি ট্ৰেণ্ড ফ'ল' কৰিব লাগিব। আমি ট্ৰেণ্ড প্ৰিডিক্ট নকৰোঁ, ট্ৰেণ্ড ফ'ল' কৰোঁ। গতিকে এই বস্তুটোত আমি কেনেকৈ ফ'ল' কৰোঁ, তাৰ কাৰণে আমাৰ কিছুমান পাৰ্টিকুলাৰ ইয়াত টেকনিকেল ইণ্ডিকেটৰ্ছ আছে। আৰু ইণ্ডিকেটৰবিলাকৰ এটা কিং আছে, কিং অফ দ্য টেকনিকেল ইণ্ডিকেটৰ্ছ বুলি কোৱা হয়। আৰু সেইটো হৈছে ADX, এভাৰেল ডাইৰেকশ্যনেল মুভমেণ্ট ইণ্ডেক্স, ইণ্ডিকেটৰ কিং বুলি কোৱা হয়। আৰু ADXটো মই ইয়াত লগাই পেলাই, এইটো ট্ৰেণ্ডত আহিব, এভাৰেজ ডাইৰেকশ্যনেল মুভমেণ্ট ইণ্ডেক্স, ADX ইণ্ডিকেটৰ। এইটো আপোনালোক এটা বিশেষ ইয়াত মই ছিষ্টেম দেখুৱাম ADXটো লগাই। আৰু ইয়াত আপোনালোকে কেণ্ডেলৰ কালাৰ চেঞ্জো কৰিব পাৰে। ইয়াত মোৰ আপোনাৰ ৰেড এণ্ড ব্লু কৰা আছে, আপোনালোকে বেলেগো কৰিব পাৰে। এইটো ব্লেক হোৱাইটো কৰি দিব পাৰে, এনেকুৱাও কৰি দিব পাৰে, এইটোও কৰিব পাৰে, এইটোও কৰিব পাৰে। এইটো মই ৰেড আৰু ব্লু কৰি থোৱা আছে, ৰেড আৰু গ্ৰীণ কৰি দিছোঁ, এইটো কৰি দিছোঁ। আৰু ইয়াত এতিয়া এইটো কয় ক্ৰছ শ্বেয়াৰ। আমি যিটো এলাইনমেণ্ট চাবৰ কাৰণে এইটো বস্তু এপ্লাই কৰোঁ, ক্ৰছ শ্বেয়াৰ বুলি কয়। এইটো ছিগনেল এলাইনমেণ্ট বা ট্ৰেণ্ড এলাইনমেণ্টটো চাবৰ কাৰণে এইবিলাক বস্তু আমি ক্ৰছ শ্বেয়াৰটো এপ্লাই কৰোঁ। আৰু ইয়াত আপোনালোকে কালাৰবিলাকো চেঞ্জ কৰিব পাৰিব, বেকগ্ৰাউণ্ড কালাৰ হওক বা আপোনাক যি কালাৰ লাগে আপোনালোকে ইয়াত চেঞ্জ কৰি ল'ব পাৰে। ইয়াত টিক ভলিউম আছে, পিৰিয়ড ছেপাৰেটৰ আছে, আপুনি যি লাগে চব ইয়াত কৰিব পাৰে।
এইটো চক ব্ৰেকগ্ৰাউণ্ড কালাৰটো চেঞ্জ হৈ গ'ল ব্ৰেকগ্ৰাউণ্ড কালাৰ এইটো দেখিছে এতিয়া মই ইয়াত কালাৰটো এইটো আছে আপোনাৰ যি কালাৰ লাগে ইয়াতে বেকগ্ৰাউণ্ড কালাৰ আপুনি চেঞ্জ কৰিব পাৰিব বহুতে ব্লেকটো প্ৰিফাৰ কৰে বেকগ্ৰাউণ্ডত ব্লেকটো থাকিলে আপোনাৰ ইণ্ডিকেটৰ্ছবিলাক ক্লিয়াৰ ডিটেক্ট হয় বহুতে ব্লেকটো প্ৰিফাৰ কৰে বেকগ্ৰাউণ্ডত বহুতে হোৱাইটটো প্ৰিফাৰ কৰে ইয়াত চাওক আপুনি ইণ্ডিকেটৰ্ছ কালাৰবিলাক চেঞ্জ কৰিব পাৰিব ইয়াতে এই বস্তুটোত আপোনাৰ কি লাগে চব এ টু জেড চেঞ্জ কৰিব পাৰে আপুনি আৰু ইয়াত মই এইটো কালাৰ লগাই লৈছোঁ ইয়াত ইণ্ডিকেটৰ্ছ বাছ ক্লিয়াৰ ডিটেক্ট হ'ব গোটেই বস্তুটো এতিয়া ইয়াত আপোনালোকে দেখা পাইছে ইয়াত মোৰ যিটো ছিষ্টেম ইয়াতে আহি আছে এই ছিষ্টেমত অনলি মই এটা ইণ্ডিকেটৰ্ছ এপ্লাই কৰিছোঁ এইটো ইণ্ডিকেটৰ কিং বুলি কোৱা হয় যিটোক কয় ADX এভাৰেজ ডাইৰেকশ্যনেল মুভমেণ্ট ইণ্ডেক্স ইয়াত মোৰ লেখা আছে 3টা লাইন আছে এটা য়েল্ল' লাইন এটা ৰেড লাইন আৰু এটা গ্ৰীণ লাইন আৰু এইটো গ্ৰীণটোত থকাৰ কাৰণে মই ইয়াত গ্ৰীণ কেনেল এপ্লাই কৰিছিলোঁ আৰু মই আগতে কৈছোঁ যে ADXে অকলে কাম নকৰে বা যিকোনো টেকনিকেল ইণ্ডিকেটৰে অকলে কাম নকৰে গতিকে আপোনালোকে ইণ্ডিয়ান মাৰ্কেটত যদি কাম কৰে ADXৰ লগত যিটো এইটো য়েল্ল' লাইন চলি আছে সেইটোক কয় এভাৰেজ ডাইৰেকশ্যনেল লাইন আৰু ৰেড লাইনটোক কয় -DI আৰু গ্ৰীণ লাইনটোক কয় +DI আৰু মই লাষ্ট ভিডিঅ'ত বলিঞ্জাৰ বেণ্ডৰ কথা কৈছিলোঁ আৰু যিহেতু এটা বস্তুৰ ওপৰত কনচেপ্টখন ক্লিয়াৰ হ'বৰ কাৰণে বহুতকেইটা বস্তু জানিব লাগে গতিকে মই এগেইন ইয়াত আজি বলিঞ্জাৰ বেণ্ড মই এপ্লাই কৰিম ইয়াত এগেইন মই ইয়াত বলিঞ্জাৰ বেণ্ড হৈছে এটা ট্ৰেণ্ড ইণ্ডিকেটৰ গতিকে মই এগেইন ইয়াত বলিঞ্জাৰ বেণ্ড এপ্লাই কৰিম ইয়াত বলিঞ্জাৰ বেণ্ড এপ্লাই কৰিম ইয়াত দেখিছে ইয়াত বলিঞ্জাৰ বেণ্ড আহি গৈছে 3টা লাইন এইটো আপাৰ ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন টু লোৱাৰ ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন টু এন টু 20 পিৰিয়ড SMA টাইম ফ্ৰেম আছে ইয়াতে 15 মিনিটছ এতিয়া মই টাইম ফ্ৰেমটো বঢ়াই দিম ইয়াত টাইম ফ্ৰেমটো ইয়াত মই আৱাৰলি কৰিম কাৰণ মই পাৰ্চনেলি আৱাৰলি বা 4 আৱাৰ্ছ টাইম ফ্ৰেম মই প্ৰিফাৰ কৰোঁ তাতকৈ তলত মই টাইম ফ্ৰেম প্ৰিফাৰ নকৰোঁ বহুতে হয়তো ক'ব ক্ৰিটিচাইজ কৰিব যে 5 মিনিট 10 মিনিটত কাম কৰাৰ কথা ক'ব এইটো কথাটো হৈছে কি 5 মিনিট 10 মিনিটত কাম কৰি আপুনি ট্ৰেডিঙত ছাকচেছ কেতিয়াও হ'ব নোৱাৰে সেইবিলাক হৈছে এটা মিছকনচেপশ্যন এটা অন্ধবিশ্বাস এটা ভ্ৰান্ত ধাৰণা গতিকে সেইবিলাক কনচেপশ্যন আপোনালোকে বাদ দিব লাগিব 5 মিনিট 10 মিনিটত আপুনি কাম কৰি মাৰ্কেটত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে এইটো অসম্ভৱ কথা এটা গতিকে ইয়াত চাব মই দেখুৱাইছোঁ যে এই পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা মই ক্ৰছ ফাৰলৈ দেখুৱাইছোঁ এতিয়া এই যে পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা মাৰ্কেটটো ওপৰত গ'ল মই এইটো মই লৈ লৈছোঁ অলপ ওপৰত লৈ আহিছোঁ এইটো কিন্তু এই ইয়াত মাৰ্কেটটো ওপৰত নগ'ল কিয় আপোনালোকে মই ইণ্ডিকেটৰ্ছটো অলপমান ছেটিংটো মিলাই লৈছোঁ আপুনি দেখা পাইছে এই পাৰ্টিকুলাৰ লেভেলটোৰ পৰা যে মাৰ্কেটটো ওপৰত গ'ল ইয়াতোতো ক্ৰচিং আছিলে একচুৱেলি ক্ৰচিংবিলাক আমি বাই বা চেল ছিগনেল হিচাপে আমি ধৰোঁ যিবিলাক ক্ৰচিং থাকে এই ক্ৰচিংবিলাক আমি বাই বা চেল ছিগনেল হিচাপে ধৰোঁ গতিকে এই ক্ৰচিংবিলাকৰ ওপৰতে গোটেই হিডেন চিক্ৰেটটো লুকাই থাকে কিয়নো কথাটো হৈছে কি ক্ৰচিং এটা আপুনি যেতিয়া চাব তাত ভিতৰুৱা কেলকুলেশ্যন বহুত থাকে ক্ৰচিংটো কিমান লেভেলত আহিছে টাইম ফ্ৰেম কি লৈছে ইণ্ডিকেটৰ চালে কম্বিনেশ্যন কি আছে ক্ৰচিংটো ভেলিড নে ইনভেলিড হয় কাৰণ মেক্সিমাম আপোনাৰ ছিগনেল ফেক হয় আপুনি যদি নাজানে মই সেইকাৰণে কৈছিলোঁ যে আগতে যাৰ টেকনিকেল এনালাইচিছটো তেওঁলোকেহে এপ্লাই কৰিব পাৰে ইণ্ডিকেটৰ্ছবিলাক তেওঁলোকেহে এপ্লাই কৰিব পাৰে যিসকল ট্ৰেইন প্লেয়াৰ হয় এইটো ডক্টৰ মেডিচিনৰ নিচিনা বস্তু হয় মই কথা আগতেই কৈছিলোঁ গতিকে এইটো ছেটিংটো মিলাই লৈছোঁ এতিয়া চাব আপোনালোকে এই পাৰ্টিকুলাৰ পৰ্চনটো যে মাৰ্কেটটো ওপৰলৈ গ'ল ইয়াতোতো ক্ৰচিং আছিলে ইয়াত বৰ ডাউনত আহিছে এই পাৰ্টিকুলাৰ পৰ্চনটোত ইয়াত বৰ ডাউনত আহিছে ইয়াৰ পৰা ইয়ালৈকে ডাউনত আহিছে ইয়াৰ পৰাও আহিছে এইটোত কিন্তু ওপৰত যোৱা নাই এনেকুৱা বহুত আপুনি ছিগনেল দেখি পাব য'ত ক্ৰচিংটো অহাৰ পিছতো মাৰ্কেট ওপৰত নাযায়
বহুত ক্ৰছিং খেলি মেলি থাকে আপোনাৰ এইবিলাক ক্ৰছিং চাওক মাৰ্কেট ওপৰত যোৱা নাই এতিয়া ইণ্ডিকেটৰ্ছৰ আমাৰ যিখন এনচাইক্লোপিডিয়া আছে এইবিলাক ক্ৰছিং সেইটো মাৰ্কেট ওপৰত যোৱা নাই এইবিলাকত আপুনি এনেকুৱা যেতিয়া চাব ট্ৰেক কৰিব বহুত বস্তু দেখিব যে মাৰ্কেটটোৰ ওপৰত নাযায় কিন্তু এই পাৰ্টিকুলাৰ পৰ্চনটোত কিহৰ কাৰণে গৈছে এতিয়া কথাটো হৈছে কি যদি প্লাছ ডি আই বা মাইনাছ ডি আই একেলগে ডিটেকশ্যন হয় প্লাছ ডি আই মাইনাছ ডি আই এইটো প্লাছ ডাইৰেকশ্যনেল বা মাইনাছ ডাইৰেকশ্যনেল আৰু সেই মুহূৰ্তত যদি যিটো বেকৰ য়েল্ল' লাইন আছে য়েল্ল' লাইনটো এবভ 25 থাকে তেতিয়া আপোনাৰ ADX2 লগত যদি আপুনি বলিঞ্জাৰ বেণ্ড এপ্লাই কৰে তেতিয়া আপুনি এটা ধুনীয়া ট্ৰেণ্ড ডিটেকশ্যন কৰিব পাৰে আপোনালোকে চাব এই লেভেলটোত আপোনাৰ এই বস্তুটো যে য়েল্ল' লাইনটো আছে সেই এবভ 25 আছে এইটো ইয়াত স্কেলত আপোনালোকে চালে দেখা পেলাই গম পাব এইটো 25 নহয় এইটো এবভ 35 মানত আছে এই লেভেলটোত য'ত ক্ৰছিংটো আহিছে য়েল্ল' লাইনটো গতিকে সেই বস্তুটো আপোনালোকে ভালকৈ চাব লাগিব ইয়াত আৰু কিছুমান কথা আছে কেতিয়াবা কি হয় 30 ওপৰত থাকিলেও মাৰ্কেটটো আপোনাৰ ওপৰত নাযাবও পাৰে সেই বস্তুটো কিহৰ কাৰণে হয় ট্ৰেণ্ডৰ কথা আছে তাতে তেতিয়া আপুনি ট্ৰেণ্ড ফিল্টাৰিং স্কেনিং ছিষ্টেম সোমাব লাগিব আৰু 30ৰ ওপৰত থকাৰ পিছত মাৰ্কেটটোৰ ওপৰত গৈছে ইয়াত বলিঞ্জাৰ বেণ্ডৰ লগত ইয়াত কেলকুলেশ্যন কিছুমান চলি আছে ইয়াত মিডল বেণ্ডত ছিগনেলটো আছে গতিকে ওপৰত গৈছে এই পাৰ্টিকুলাৰ পৰ্চনটোত মিডল বেণ্ডত ছিগনেলটো আছে গতিকে ওপৰত গৈছে কিন্তু ছেইম বস্তুটো আপোনালোকে যদি বেলেগ ছিগনেলত চায় এতিয়া এই কেণ্ডেলটো ইমান খাৰা ওপৰত গৈছে মই আকৌ দেখুৱাইছোঁ এই পাৰ্টিকুলাৰ পৰ্চনটো ইমান খাৰা ওপৰত গৈছে ঠিক তেনেকৈ এইটো এটা অপজিট পজিশ্যন হয় এইটো এটা ভাইচ ভাৰ্চা চলি আছে ছেইম বস্তুটো ইয়াৰ পৰা ইয়ালৈকে তললৈ আহিছে কিন্তু এই কেণ্ডেলটোৰ যিটো ষ্ট্ৰং বা যিমান ষ্ট্ৰংলি ওপৰত গৈছে সেই ছেইম ষ্ট্ৰংলি ইয়াত কিন্তু তলত অহা নাই মই লেখা পাইছে এইটো কিহৰ কাৰণে অহা নাই কাৰণ য়েল্ল' লাইনটো ওপৰৰ পৰা তলত আহি আছে এইটো ওপৰৰ পৰা তলত আহিলে নহ'ব এইটো তলৰ পৰা ওপৰত যাব লাগিব তলৰ পৰা ওপৰত যদি গৈ থাকে আৰু গৈ পেলাই যদি সেইটো 35 25 এনেকুৱা লেভেল যদি ক্ৰছ কৰে তেতিয়াহে মাৰ্কেটটো ওপৰত যাব ওপৰৰ পৰা তললৈ আহিলে নহ'ব ওপৰৰ পৰা তললৈ আহিলে বস্তুটো আল্টিমেটলি সেইটো ডাউন ট্ৰেণ্ড বুজায় কিন্তু এই বস্তুটোৱে কিন্তু বস্তুটো কি ষ্ট্ৰং নহয় আপুনি মাৰ্কেটটো আপ ট্ৰেণ্ডতে চাওক বা ডাউন ট্ৰেণ্ডতে চাওক যিটো য়েল্ল' লাইন আছে সেইটো তলৰ পৰা ওপৰলৈ যাব লাগিব বা 25 লেভেলৰ ওপৰত থাকিব লাগিব এই লেভেলটোত মাৰ্কেট তললৈ আহি আছেতো হয় কিন্তু এই যিটো য়েল্ল' লাইন আছে সেই ওপৰৰ পৰা তললৈ আহি আছে সেই তলৰ পৰা ওপৰত যোৱা নাই সেই তলৰ পৰা ওপৰত যাব লাগিব আৰু বাই চেল ছিগনেলটো এই ক্ৰছবিলাকে ডিটেকশ্যন কৰে ৰেডটোৱে গ্ৰীণটোক ক্ৰছিং কৰিছে এইটো চেল ছিগনেল হয় তলৰ পৰা আৰু গ্ৰীণটোৱে ৰেডটোক তলৰ পৰা ক্ৰছিং কৰিছে সেইটো বাই ছিগনেল হয় কিন্তু কিমান ষ্ট্ৰং ট্ৰেণ্ডটো সেই বস্তুটো য়েল্ল'টো ডিটেকশ্যন কৰে তলৰ পৰা যদি ওপৰত যায় বা অলৰেডি ওপৰত থাকে তেতিয়াহে সেই বস্তুটো এটা সাংঘাতিক ষ্ট্ৰং ট্ৰেণ্ড বুজোৱা যায় গতিকে সেইকাৰণে এই লাইনটো এনেকৈ গৈ আছে তলৰ পৰা ওপৰত গৈ আছে কিন্তু ই ওপৰৰ পৰা তলত আহিছে মিনছ এই পাৰ্টিকুলাৰ পৰ্চনটোত ট্ৰেণ্ডটো উইক আছে আৰু সি যদি তলৰ পৰা ওপৰত গ'ল হয় তেতিয়া ট্ৰেণ্ডটো ষ্ট্ৰং থাকিলে হয় আৰু এই লাইনটোৰ লগত য়েল্ল' লাইনটোৰ লগত বা ADX লাইনডালৰ লগত আপুনি বাই বা চেল ছিগনেলৰ লগত কোনো মতলব নাই আপুনি এই ADX লাইনটো থাকিলে আপুনি বাই বা চেল সেই বস্তুটো পইণ্টটোৰ লগত আমাৰ কোনো মতলব নাই সি জাষ্ট ট্ৰেণ্ডটোহে ডিটেকশ্যন কৰে ট্ৰেণ্ডটো কিমান পাৱাৰফুল বাই বা ষ্ট্ৰং চেল কৰিবলৈ যিটো পইণ্ট থাকে সেই পইণ্টটো অকল প্লাছ দিয়ে বা মাইনাছ দিয়েহে ডিটেকশ্যন কৰে নেক্সট এভাৰেজ ডাইৰেকশ্যনেল যিটো লাইন আছে সেই লাইনটোক ইণ্ডিকেটৰ কিং বুলি কোৱা হয় যিকোনো ইণ্ডিকেটৰৰ ছিগনেল আপুনি ট্ৰেণ্ডটো কিমান পাৱাৰফুল সেইটো চাবৰ কাৰণে আমি এইটো বস্তু এপ্লাই কৰোঁ ADX লাইনটো আৰু এই বস্তুবিলাক একচুৱেলি যেতিয়া আপুনি হায়াৰ টাইম হৈ এপ্লাই কৰে তেতিয়াহে ভালকৈ কাম কৰে অপশ্যন বাইঙত এইবিলাক ছিষ্টেমে কাম নকৰে কাৰণ অপশ্যন বাইং যদি মেনিপুলেটিং গেম হয় অপশ্যন বাইঙৰ বাহিৰে পৃথিৱীৰ যিকোনো ছেগমেণ্টত অপশ্যন চেলিঙত কাম কৰিব পৃথিৱীৰ যিকোনো মাৰ্কেটত ক্ৰিপ্ট' কমডিটি ফৰেক্স ইণ্টাৰনেশ্যনেল মাৰ্কেট বা গ্ল'বেল মাৰ্কেট ইণ্ডাইচেছ ডাউ 30 S&P JP 225 বা ৱৰ্ল্ডৰ যিকোনো ইণ্ডাইচেছ আমেৰিকান মাৰ্কেট ছিংগাপুৰ মাৰ্কেট হংকং মাৰ্কেট যিকোনো মাৰ্কেটত 100% ভেলিড থাকে এই ছিষ্টেমবিলাক কিন্তু অপশ্যন বাইঙত কাম নকৰে গতিকে অপশ্যন বাইংটো আপোনালোকে নকৰিব গতিকে এই বস্তুবিলাক নজনাৰ কাৰণে বা ইয়াত আৰু কিছুমান হিডেন ছিক্ৰেট আছে এতিয়া
এই যে কেণ্ডেলটোৰ ওপৰত গৈছে সেইটো খাৰা ওপৰত যাবনে ধৰক 45 ডিগ্ৰীত যাবনে আপ ডাউন কৰি যাব সেইবিলাকো চাব পাৰি সেইবিলাকৰ কাৰণে আমি বেলেগ কিছুমান স্কেনিং ছিষ্টেম এপ্লাই কৰোঁ ইট মিনছ আপুনি কেণ্ডেলটো কেতিয়া ওপৰত যাব কেতিয়া তলত আহিব সেই বস্তুটো আপুনি গম পাই থাকে আজিৰ সময়ত কিন্তু তাৰ কাৰণে আপুনি যিবিলাক মাষ্টাৰ ইণ্ডিকেটৰ্ছ আছে সেইবিলাক জানিব লাগিব বলিঞ্জাৰ বেণ্ডৰ লগত এই বস্তুবিলাক অতি ইম্পৰ্টেণ্ট হয় মই যিটো বস্তু দেখুৱাইছোঁ ইয়াতে ঠিক তেনেকৈ মই ইয়াত যদি মাৰ্কেটটো মই বেক কৰোঁ বেক কৰিলে আপোনালোকে চাব ইয়াত বহুত ক্ৰছিং আপোনালোকে দেখা পাইছে এইটো ভেলিড নহয় এইটো ক্ৰছিং চাওক এইটো ভেলিড নহয় ক্ৰছিংটো আহিছে কিন্তু মাৰ্কেট ওপৰলৈ যোৱাই নাই ইয়াত ক্ৰছিং আহিছে কিন্তু মাৰ্কেট ওপৰলৈ যোৱা নাই বা তললৈ অহা নাই কাৰণ য়েল্ল' লাইনটো তললৈ আহি আছে য়েল্ল' লাইন তললৈ আহি আছে মানে মাৰ্কেটটো আপোনাৰ উইক আছে সেইটো তলৰ পৰা ওপৰত যাব লাগিব মই যিটো ভাষাতে কৈছোঁ যদি এই য়েল্ল' লাইনটো তলৰ পৰা ওপৰত গৈ থাকে ইন টাইম যদি ক্ৰছিং থাকে তেতিয়া আপোনাৰ প্ৰফিট হোৱাটো কনফাৰ্ম থাকে কিন্তু তাৰ কাৰণে আমি কিছুমান স্কেনিং ছিষ্টেম আছে সেইবিলাকো জানিব লাগিব জাষ্ট আপুনি লাইনটো চাই বাই বা চেল কৰি নিদিব তাত টাইম ফ্ৰেমৰ কথা আছে এইবিলাক ছিষ্টেমে জেনেৰেলি 1 ঘণ্টাৰ তলত কাম নকৰে আৰু পৃথিৱীৰ প্ৰত্যেকটো এনালাইষ্টে এটা কথা একেমুখে স্বীকাৰ কৰে যে 1 ঘণ্টাৰ তলত আপোনালোকে ট্ৰেড নকৰিব কিন্তু মইতো পাৰ্চনেলি যেতিয়া ট্ৰেড কৰোঁ 4 ঘণ্টা আৰু 1 ঘণ্টা মই প্ৰিফাৰ কৰোঁ ডেইলি 4 আৱাৰ্ছ 1 আৱাৰ আৰু একদম মাষ্টাৰিং কৰিবৰ কাৰণে 15 মিনিটছ টাইম ফ্ৰেমটো আমি চাওঁ গতিকে এই ছিষ্টেমবিলাক একচুৱেলি নজনাৰ কাৰণেই আজি বা ইণ্ডিকেটৰ্ছটো ভুলকৈ এপ্লাই কৰাৰ কাৰণেই আজি ৱৰ্ল্ডত বুলি নহয় আজি ইণ্ডিয়াত মেইনলি ৱৰ্ল্ডৰ বেলেগ কাণ্ট্ৰিৰ আজি প্ৰথম বিশ্বৰ যিকেইটা দেশ আছে তাত সকলোৱে এইবিলাক ছিষ্টেম জানে আজি US জাপান লণ্ডন নিউয়ৰ্ক বা আপোনাৰ কানাডা বা ছিংগাপুৰ ডুবাই তাৰ যিসকল ট্ৰেডাৰ আছে তেওঁলোকে সকলোৱে এইবিলাক কথা জানে কিন্তু ইণ্ডিয়াত এই ছিষ্টেমবিলাক একদম নতুন হয় ইণ্ডিয়াত 99.99% মানুহে ভাবে যে কেনেলটো ওপৰলৈ গৈ আছে মানে মাৰ্কেট ওপৰত গৈ আছে কেনেলটো ওপৰলৈ গ'লে মাৰ্কেট ওপৰত নাযায় কেনেলটো ওপৰলৈ গ'লে এক মুহূৰ্তৰ পিছত কেনে তললৈ ঘূৰি গুচি আহিব এইটো ব্লু কেনেল আহিলে গ্ৰীণ কেনেল আহিছে অলপ দেৰি পিছত মাৰ্কেট দেখিব বাই কৰি আহিব তললৈ ঘূৰি গুচি আহিব কেনেলটোৰ লগত তেনেকৈ ডাইৰেক্টলি মাৰ্কেটৰ মতলব নাই কেনেল ছিষ্টেম মাৰ্কেট প্ৰিডিকশ্যন নকৰে মাৰ্কেট প্ৰিডিকশ্যন কৰে স্কেনিং ছিষ্টেমে মাৰ্কেট প্ৰিডিকশ্যন কৰে ইণ্ডিকেটৰ্ছবিলাকে কিন্তু আপুনি এপ্লাই কৰিব জানিব লাগিব উইদাউট টেকনিকেল ইণ্ডিকেটৰ্ছ আপুনি যদি ট্ৰেডিং কৰিবলৈ যায় তেতিয়া ফাইনেন্সিয়েল ছুইচাইড হ'ব নেক্সট এতিয়া বহুতে মোক ক'ব ক্ৰিটিচাইজ কৰে যে প্ৰাইজ একশ্যনৰ কথা ক'ব টেকনিকেল এনালাইচিছ মানেই প্ৰাইজ একশ্যন বুলি বেলেগ কোনো কনচেপ্ট নাই প্ৰাইজ একশ্যনটো হৈছে টেকনিকেল এনালাইচৰ এটা পাৰ্ট হয় টেকনিকেল এনালাইচে প্ৰাইজ একশ্যন ফিল্টাৰিং কৰে ইণ্ডিকেটৰবিলাকে প্ৰাইজ একশ্যনটো ফিল্টাৰিং কৰে টেকনিকেল এনালাইচিছ মানেই প্ৰাইজ একশ্যন এতিয়া মিছকনচেপশ্যন বা ভুল কনচেপশ্যন কিছুমান বহুত মানুহে বহুত কথা কয় যেনেকৈ ইণ্ডিকেটৰ্ছ কেণ্ডেল ষ্টিক্স সেইবিলাক এটা আমাৰ অপৰিহাৰ্য আমাৰ অংগ ঠিক তেনেকৈ প্ৰাইজ একশ্যনটো অতি ইম্পৰ্টেণ্ট এইটো চাওক মাৰ্কেট কণ্টিনিউৱাছলি টাউনত আহি আছে এই বস্তুটো কাৰণ এইটো কিহৰ কাৰণে ডাউনত আহিলে কাৰণ এই ADX লাইনটো তলৰ পৰা ওপৰত গৈ আছে এইটো চাওক সেইকাৰণে মাৰ্কেটটো ওপৰত ডাউনত আহিছে তো ADX লাইনটো যদি এনেকৈ থাকিলে হয় ফ্লেট হৈ থাকিলে হয় তলৰ ওপৰত গৈ আছে সেইকাৰণে মাৰ্কেটটো ডাউনত আহি আছে যদি ওপৰৰ পৰা তলত আহিলে হয় তেতিয়া মাৰ্কেটটো কিন্তু ফ্লেট হৈ থাকিলে হয় গতিকে সেইটো এটা কমপ্লেক্স কনচেপ্ট হয় ফাইনেন্সিয়েল ট্ৰেডিঙৰ ADXটো গতিকে বহুতে এইটো কথা ক'ব যে এতিয়া ধৰক প্ৰাইজ একশ্যনৰ কথাটো এতিয়া প্ৰাইজ একশ্যন বস্তুটো আমাৰ ইণ্ডিয়াত 99.99% মেণ্টৰ বা ট্ৰেডাৰে ভুলকৈ শিকায় আমাৰো হৈছে এই বস্তুটো প্ৰাইজ একশ্যন মানে কেণ্ডেল ষ্টিক্সটো চাই থকাটো নুবুজায় কেণ্ডেল ষ্টিক্সে ডেফিনেটলি কেণ্ডেল ষ্টিক্সটো এটা একচুৱেলি কি হয় কেণ্ডেল ষ্টিক্সটো হৈছে এটা চাইক'লজিকেল ইণ্ডিকেটৰ ইনভেষ্টৰ চাইক'লজি ষ্টাডি কৰে ট্ৰেডাৰ চাইক'লজি ষ্টাডি কৰে কেণ্ডেল ষ্টিক্সৰ যিখন বাইবেল আছে জাপানিজ কেণ্ডেল চাৰ্টিং টেকনিক তাত ক'তো লিখা নাই যে কেণ্ডেল ষ্টিক্সটো প্ৰাইজ একশ্যন ইণ্ডিকেটৰ বুলি তাত ক'তো কোৱা নাই তেওঁলোকে কৈছে যে কেণ্ডেল ষ্টিক্সটো এটা চাইক'লজিকেল ইণ্ডিকেটৰ কিন্তু কেণ্ডেল ষ্টিক্সে প্ৰাইজ একশ্যনটো দেখুৱায় কিন্তু তাৰ মিনিংটো এইটো নহয় যে আপুনি কেণ্ডেল ষ্টিক্সৰ প্ৰাইজ একশ্যনটো চায়েই মাৰ্কেটত আপুনি কাম কৰিব পাৰিব এইটো অসম্ভৱ কথা এটা নেক্সট WD কৈছে প্ৰাইজ একশ্যন ট্ৰেডাৰবিলাকে জেনেৰেলি স্কেলপাৰ হয় যিসকলে প্ৰাইজ একশ্যন ট্ৰেডিং কৰে তেওঁলোক জেনেৰেলি স্কেলপাৰ হয় আৰু স্কেলপিংটো গেমলিং হয় গতিকে সেইটো এটা আমি জানিব লাগিব এই কথাটো গতিকে আহক আমি এই যিবিলাক ট্ৰেডিং টেকন'লজি আছে ভালকৈ বুজি পাওঁ মই ADXৰ ওপৰত আৰু কথা ক'ম মই নেক্সট আকৌ ভিডিঅ' মই কৰিম ADXৰ ওপৰত কাৰণ ADXৰ বহুত কথা জানিবলগীয়া আছে গতিকে এই কথাবিলাক যিবিলাক স্কেনিং ছিষ্টেম আৰু ফিল্টাৰিং ছিষ্টেম আছে ৰবটিক টেকন'লজি আছে এইবিলাক জানিবৰ কাৰণে আপোনালোকে
ইমিডিয়েটলি মোক যোগাযোগ কৰক। মোৰ নতুন কোৰ্চ আৰম্ভ হৈছে, আপোনালোকে কোৰ্চত জইন কৰিব। এইটো শ্বৰ্ট টাৰ্মৰ কোৰ্চ ল'ম 1 মন্থৰ কাৰণে, ফৰেক্স মাৰ্কেট, ক্ৰিপ্ট' মাৰ্কেট, কমডিটিজ মাৰ্কেট, ইণ্ডাষ্ট্ৰিয়েল মাৰ্কেটৰ ওপৰত। গতিকে আহক আপোনালোকে এইবিলাক মাৰ্কেটত সোমাওক, আৰু এইবিলাক বস্তু শিকাৰ পিছত ইণ্ডিয়ান মাৰ্কেটৰ ইনভেষ্টিংটো আপোনাৰ লগত ভাতৰ লগত পানী খোৱাৰ নিচিনা হৈ যাব গোটেই বস্তুটো। এইবিলাক বস্তু শিকাৰ পিছত আপুনি PhD কৰাৰ পিছত ধৰক ইংলিছৰ PhD কৰাৰ পিছত ABCD মানে শিকাৰ নিচিনা কথা হৈ যাব বস্তুটো। ইণ্ডিয়ান মাৰ্কেটটো ইমানেই ইজি হৈ যাব। গতিকে এই লাইনবিলাকত আহক আৰু এভৰি মান্থ কনচিষ্টেণ্টলি ইনকাম কৰক। এইবিলাক লেভেলত যেতিয়া আপুনি, আকৌ কৈছোঁ, এইবিলাকত যেতিয়া আপুনি মাষ্টাৰি কৰিব, ইণ্ডিয়ান মাৰ্কেটটো আপোনাৰ কাৰণে এগিলাচ পানী খোৱাৰ নিচিনা কথা হ'ব। গতিকে আহক আমি এইবিলাক লাইনত এণ্ট্ৰি কৰোঁ আৰু ফাইনেন্সিয়েল প্ৰিপাৰেশ্যনলৈ গ্ৰহণ কৰোঁ। থেংক ইউ, হেভ এ গ্ৰেট ডে।